ইছলাম ডাঙৰীয়া যি অকাল মৃত্যু তাৰ প্ৰতিবাদত আমি আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটি কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আপোনালোকে জানেই যে অসম চৰকাৰ যি বৰ্বৰতা পুলিচ প্ৰশাসনক যেনেধৰণে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, সেই তেওঁলোকে আজি আমাৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত যি প্ৰতিবাদ কাৰ্যসূচী হৈছিল, সেই প্ৰতিবাদ কাৰ্যসূচীত আমাৰ কংগ্ৰেছ দলৰ এজন নেতা তেখেতসকলে মানে কন্দুৱা গেছ প্ৰয়োগ কৰি নিহত কৰিলে। আৰু এনেধৰণৰ কাৰ্যসূচীবিলাক এই চৰকাৰখনে পুলিচ প্ৰশাসন সকলোবিলাক মিলি আজি এনেধৰণৰ কাম কাজবিলাক কৰিছে। সেইকাৰণে আমি এই পুলিচ প্ৰশাসন আৰু আমাৰ যি চৰকাৰ তাক শিক্ষা দিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এনেধৰণে কৈছে, কালি এটা প্ৰেছ মিটত কৈছে যে গুলিয়াব লাগিছিলে, যিটো আমাৰ কংগ্ৰেছ দলে উৎপাত কৰিছে তাত গুলিয়াব লাগিছিলে বুলি কৈছে। কিন্তু মই তেতিয়া সেই কাৰ্যসূচী মই নিজে উপস্থিত আছোঁ। এনেধৰণৰ গুলিওৱা বা এনেধৰণৰ প্ৰতিবাদ কাৰ্যসূচী য'ত কন্দুৱা গেছ নিক্ষেপ কৰিব লগা পৰিস্থিতি হোৱাই নাছিল, জাষ্ট আমি সকলোবিলাক আগুৱাই গৈ আছিলোঁ, সেই সময়তে এই কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে। আৰু এনে এটা সময়ত কৰিছে যিটো সময়ত আমি যেনেকৈ আপোনালোকে আমাক সাংবাদিকবিলাকে আমাক সাক্ষাৎকাৰ লৈ আছে, সেই সময়ত আমাৰ ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎকাৰ লৈ তেওঁলোকে ৰৈ থাকোঁতে তলপিনৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰিছে। এনে কাৰ্যসূচীবিলাক যিবিলাক আজি অসমৰ ডাঙৰ ডাঙৰ সমস্যা যিবিলাক আজি কৈছে যে আজি বয় বস্তুৰ দাম বাঢ়িছে, আজি স্মাৰ্ট মিটাৰ লগাই দুখীয়া মানুহ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক আজি কি অৱস্থা কৰিছে, আৰু বিভিন্ন ধৰণৰ আমাৰ এই সমস্যাবিলাকৰ কথা অৱগত কৰিবৰ কাৰণে আমাৰ এই ৰাজভৱন চলোৱা কাৰ্যসূচী, কিন্তু তেনেধৰণৰ কোনো যুদ্ধ ক্ষেত্ৰলৈ যোৱাৰ আমাৰ কাৰ্যসূচী নাছিলে। গতিকে এনেধৰণৰ কাৰ্যসূচীবিলাক চৰকাৰে এনেধৰণৰ কাম কাজ কৰি আমাৰ দেশৰ আমাৰ অসমখনৰ যি শান্তি শৃংখলা আৰু অসমৰ জনসাধাৰণ যিটো মনোভাৱ, সেই মনোভাৱ বিনষ্ট কৰিব বিচাৰিছে। মাজুল ইছলামৰ মৃত্যুত আজি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে, ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিবাদ। স্বাভাৱিকতে এইটো কেৱল জিলা কংগ্ৰেছতে নহয়, এই প্ৰতিবাদ প্ৰত্যেকটা কংগ্ৰেছী প্ৰত্যেকটা ঘৰে ঘৰে যাব, ব্লক কমিটি মণ্ডল কমিটিলৈকে যাব। এই প্ৰতিবাদটো এইটো কাৰণে যাব যিহেতুকে নিৰপৰাধী এজন আমাৰ স্বৰ্গীয় মৃদুল ইছলাম, তেওঁ আইন কোষৰ এজন সদস্য আছিলে। এই প্ৰতিবাদ ৰাজভৱন ঘেৰাও প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যিটো লৈছিলে, গতানুগতিকভাৱে আগতো তেনেকুৱা ধৰণৰ এই কাৰ্যসূচী লোৱা হয়। এইবাৰো ৰাজভৱন ঘেৰাও কৰিছে। ৰাজভৱন এইটো কাৰণে ঘেৰাও কৰিবলৈ গৈছিলে কাৰণ মুখ্যমন্ত্ৰীক বাৰম্বাৰ দাবী দিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে এতিয়া নীতিগত সাংবিধানিক যিটো আন্দোলনবিলাক হয়, গণতান্ত্ৰিক যিবিলাক আন্দোলন হয়, সেইটোক কোনো কেৰেপ নকৰে, সেইটোক কোনো গুৰুত্ব নিদিয়ে। আৰু সেইকাৰণেই চিফ মিনিষ্টাৰকে যিহেতুকে গুৰুত্ব নিদিয়ে, সেইটো কাৰণে ৰাজ্যপালক এই স্মাৰক পত্ৰ দিবলৈ যাওঁতে যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিলে, পুলিচৰ বৰ্বৰচিত কাৰবাৰ, পুলিচে টিয়াৰ গেছ হেৰি কৰে, দূৰৰ পৰা বুলেট এই ৰাবাৰ হেৰিও কৰে, এইবিলাক পৰিঘটনাবিলাক হৈ যায় এই ধৰ্ণা কাৰ্যসূচীবিলাকত। আমি কংগ্ৰেছীবিলাকে তেনেকুৱা পৰ্যায়লৈকে যোৱা নাছিলোঁ। যিটো অপবাদ দিবলৈ বিচৰা হৈছে, 1 নম্বৰ বেৰিকেড ভাঙিলে, 2 নম্বৰ বেৰিকেড ভাঙিলে, তোমালোকে বেৰিকেডটো ইমান ঢিলা ঢালাকে দিলেতো মানুহ পাৰ হ'বই ৰে ভাই। এতিয়া চিফ মিনিষ্টাৰে যিটো ক'বলৈ বিচাৰিছে যে কোনো পাৰ্মিশ্যন লোৱা নাছিলে, আমাৰ ওচৰত তথ্য আছে। আমি যিটো পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ, সেই কাগজটো আমাৰ কংগ্ৰেছৰ হাতত আছে এতিয়াও। তো আমি পাৰ্মিশ্যন লোৱাৰ পাছত আমাক যিহেতুকে বৰ্বৰিচিতভাৱে এনেকুৱা ধৰণৰ পুলিচি যিটো টিয়াৰ গেছ ব্যৱহাৰ কৰিলে, মাত্ৰাধিক ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ এজন সতীৰ্থ, আমাৰ এজন কৰ্মী এই আন্দোলনৰ পৰা মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এইটো আমি মৃত্যু বুলি নাভাবোঁ, তেওঁক হত্যা কৰা হৈছে, পুলিচে হত্যা কৰিছে। যেনেকুৱা ধৰণৰ আমাৰ এই হেৰি কি নাম কয়, কা আন্দোলনৰ সময়ত এই ডিব্ৰুগড় জিলাৰ আমাৰ পাংগিঙক হত্যা কৰিলে, 5 জনকে আমাৰ তেজাল বন্ধুক হত্যা কৰিলে, তেনেকুৱা আমাৰ এই এতিয়া মণিপুৰটোৰ শান্তি আনিবৰ কাৰণে, ঘূৰাই আনিবৰ কাৰণে, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে, স্মাৰ্ট মিটাৰ জোৰ জবস্তি জাপি দিয়াটো বন্ধ কৰিবৰ কাৰণে যি আন্দোলন কৰা হৈছিলে গণতান্ত্ৰিক, এই আন্দোলনত আমাৰ সতীৰ্থ এজনক হত্যা কৰা হ'ল। এই হত্যাক আমি সহজভাৱে নলওঁ আৰু ইয়াৰ ইনকুৱাৰী আমি আশা কৰিছোঁ, ইনকুৱাৰী ডিমাণ্ড কৰিছোঁ, ইনকুৱাৰী দিব লাগিব।
চৰকাৰৰ মন্ত্ৰী এজনে কৈছে যে কন্ট্ৰা গেছ দিয়ে মানুহ নমৰে বুলি, আজি পৰ্যন্ত মই দেখা নাই। কি স্বাভাৱিকতে তেওঁলোকেতো কোনো ৰকমৰ হেৰি নাই, বিজেপিৰ চশমা পিন্ধিলে তেওঁলোকে সকলোবিলাক শুদ্ধ দেখি পায়। অসমত বা ভাৰতবৰ্ষত ইমান অশুদ্ধ কাম হৈছে, ইমান ইলিগেল হেৰিবিলাক হৈছে, তেওঁলোকে বিজেপিৰ চশমা পিন্ধি তেওঁলোকে এইবিলাক কথা ক'ব বিচাৰিছে। আৰু যিজনে কৈছে তেওঁ এলায়েন্সৰ মন্ত্ৰী এজন হয়, তেওঁ বিজেপিৰ চশমা খুলি সত্য কথাটো অনুধাৱন কৰিবলৈ চেষ্টা কৰক। এই যে আন্দোলন কৰিবলৈ যাওঁতে টিয়াৰ গেছত মানুহ নমৰে, ঠিকে আছে, টিয়াৰ গেছত নমৰে, এক মাত্ৰাধিক যেতিয়া টিয়াৰ গেছ হেৰি কৰা হয়, ইয়াত আমি যিমানবিলাকে প্ৰতিবাদত বহিছোঁ, ইয়াত 10টা টিয়াৰ গেছ যদি এৰি দিয়ে পুলিচে, তেতিয়াহ'লে ইয়াত অৱস্থা কি হ'ব? আমি কেৱল আন্দোলনকাৰী কংগ্ৰেছীৰ ওপৰত তেওঁলোকে পৰিশোধ ল'ব বিচাৰিছে, আমাৰ ক'বলগীয়া নাই। সাংবাদিকবিলাককো ইনডাইৰেক্টলি চিফ মিনিষ্টাৰে যোৱাকালি তেওঁ বাইটত সাংবাদিকৰ মুখামুখি হওঁতে তেওঁ এই কথাটো কৈছে, সাংবাদিকবিলাকে এনেকুৱা আন্দোলনৰ হেৰিবিলাকত যাব নালাগে। যদি সাংবাদিকবিলাক নথকা হ'লে আৰু সাংবাদিকবিলাক আগফালে আছিলে, যদি পুলিচ ফায়াৰিং হৈ গ'লহেঁতেন, তেতিয়া সাংবাদিকো মৰিলেহেঁতেন। তাৰমানে ইনডাইৰেক্টলি সাংবাদিকবিলাকক এই যে গণতান্ত্ৰিক আন্দোলন কৰা দল সংগঠন বিৰোধী দলৰ কাৰ্যসূচীবিলাকত যাবৰ কাৰণে মানা কৰিছে, ইনডাইৰেক্টলি মানা কৰিছে। এইটো অত্যন্ত ধিক্কাৰজনক কথা, লজ্জাজনক কথা। চিফ মিনিষ্টাৰে এজনে পুলিচক এইটো কথা ইনডাইৰেক্টলি ক'ব পাৰে নেকি যে কন্দুৱা গেছে দিছে, যদি ফায়াৰিং হৈ গ'লহেঁতেন? তাৰমানে কি সি ভাবিছিলে যে ফায়াৰিং কৰিব লাগে? উল্টা আকৌ কংগ্ৰেছক বদনাম দিয়ে। কংগ্ৰেছে গুৱাহাটীত কিবা এটা অঘটন ঘটাবলৈ বিচাৰিছে, অসমত অঘটন ঘটাবলৈ বিচাৰিছে। আৰে বিজেপিৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, আপুনি বিজেপিৰ চিফ মিনিষ্টাৰ নহয়, অসমৰ চিফ মিনিষ্টাৰ হয়। অসমত যেনেকুৱা ধৰণৰ ইলিগেল সিন্ডিকেট চলিছে, ইলিগেল কাম কাজবিলাক চলিছে, এইবিলাক আপুনি ইমিডিয়েট বন্ধ কৰক। ইয়াত যিটো মূল্যবৃদ্ধি হৈছে ইমিডিয়েট বন্ধ কৰক। অসমৰ জনসাধাৰণক 5 কিলো চাউল দি কিনি যদি আপুনি ইচ্ছামতে টিয়াৰ গেছ লগাই হত্যা কৰিব, গুলি মাৰি হত্যা কৰিব, অসমৰ জনসাধাৰণে আপোনাক কেতিয়াও ক্ষমা নকৰিব। আৰু কংগ্ৰেছ যিহেতুকে ভাৰত স্বাধীন কৰা, ভাৰতৰ ব্ৰিটিছৰ লগত যুঁজ কৰি এনেকুৱা অপব্যৱস্থাবিলাকক দূৰ কৰিছে, ভাৰতবৰ্ষক ৰক্ষা কৰিছে, অসমক ৰক্ষা কৰিছে, কংগ্ৰেছ এতিয়া বিজেপিক দূৰ কৰি অসম ৰক্ষা কৰিব।